আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আজি এইটো ভিডিঅ'ত আমি আলোচনা কৰিম যে লাখপতি বাইদেউ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ বিষয়ে বহুতে কৈ আছে যে আপোনালোকে টকাটো লাভ নকৰিব আৰু বহুতে কৈ আছে টকাটো আপোনালোকে লাভ কৰিব। প্ৰকৃততে সঁচাকৈ আপোনালোকে টকাটো লাভ কৰিব নে টকাটো লাভ নকৰে, সকলোবোৰ তথ্য আৰু কোনে কোনে টকাটো লাভ কৰিব, কেতিয়া টকাটো লাভ কৰিব, সকলোবোৰ তথ্য আমি এইটো ভিডিঅ'ত আপোনালোকক A to Z জনাই দিম। ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে শেষলৈকে চাই থাকিব। প্ৰথম কথা হৈছে, যেহেতু চৰকাৰে আঁচনিটো মুকলি কৰিছে তেনেহ'লে নিশ্চিন্তাকৈ আপোনালোকে থাকিব পাৰিব যে আপোনালোকে টকাটো লাভ কৰিবই। কিন্তু টকাটো কেতিয়া লাভ কৰিব আৰু সকলোৱে কিন্তু এইটো টকাটো লাভ নকৰে, কিয়নো চৰকাৰে ঘোষণা কৰিছিলে যে 10,000 টকাকৈ সকলোকে প্ৰদান কৰিব, কিন্তু সকলোৱে টকাটো লাভ নকৰে। কিয়নো চৰকাৰী আঁচনিৰ টকা যেতিয়া ওলায় তেতিয়া সকলোৱে আবেদন কৰে, কিন্তু সকলোৱে টকাটো লাভ নকৰে। টকাটো লাভ কৰিবৰ কাৰণে কিছুমান নীতি নিয়ম মানিব লাগে। এই নীতি নিয়মকেইটা যিসকলে মানি চলে তেওঁলোকেহে টকাটো লাভ কৰে। এতিয়া কথা হ'ল যে আপুনি যিহেতু আবেদন কৰিছে, আপোনালোকে মোবাইল স্ক্ৰীণত চাই আছে, ফৰ্মটো শ্ব' হৈ আছে, নিশ্চয় এইটো ফৰ্ম আপোনালোকে ফিল আপ কৰি জমা দিছিলে। কিন্তু এতিয়া আপোনালোকে টকাটো পাব নে নাই এইটো আপোনালোকৰ মনত ধাৰণা হ'ব পাৰে। এতিয়া কথা হ'ল যে যদি আপোনালোকে এইটো ফৰ্ম জমা দিছিলে তেনেহ'লে টকাটো পাবৰ কাৰণে আপোনালোকৰ কি কৰিব লাগিব আৰু কেতিয়া টকাটো লাভ কৰিব। চৰকাৰে কৈছিল যে ইলেকশ্যনৰ পিছতে টকাটো প্ৰদান কৰিব। এতিয়া যিহেতু ইলেকশ্যনটো শেষ হৈ গ'ল, এতিয়া আপোনালোকৰ একাউণ্টত ফটককৈ এদিন টকাটো সোমাই যাব, কিন্তু চৰকাৰে কৈছে যে এইটো ডেটটো নিদিয়ে যে কোনটো তাৰিখে টকাটো সোমাব, সেইটো নিৰ্দিষ্ট সময়সীমা নিদিয়ে। ফটককৈ এদিন আপোনালোকৰ একাউণ্টটো চেক কৰিলে গম পাই যাব যে টকাটো সোমাই গৈছে। এতিয়া কথা হ'ল কাৰ একাউণ্টত টকাটো সোমোৱাৰ সম্ভাৱনা আছে আৰু কাৰ নামটো কৰ্তন হ'ব পাৰে, কিয়নো সকলোৱেতো টকাটো লাভ নকৰে। এতিয়া টকাটো পাবৰ কাৰণে আপোনাৰ কি কৰিব লাগিব। প্ৰথম কথা হৈছে যে আপোনাৰ বেংক একাউণ্টটো এক্টিভ থাকিব লাগিব, কিয়নো যদি বেংক একাউণ্টটো ব্লক হৈ থাকে তেতিয়াহ'লে টকাটো লাভ নকৰে। বেংক একাউণ্টটো এক্টিভ কেনেকৈ থাকিব, ধৰি লওক যে আপোনাৰ বেংক একাউণ্টটো কিবা ব্লক হৈ আছে নেকি, যদি ব্লক হৈ থাকে তেনেহ'লে সোনকালে আপোনালোকে এইটো আনব্লক কৰি লওক। দ্বিতীয়টো হৈছে যে আপোনাৰ আধাৰ কাৰ্ডৰ লগত আপোনাৰ বেংক একাউণ্টটোৰ লিংক আছে নেকি, যদি লিংক থাকে তেনেহ'লেহে টকাটো পাব, আৰু যদি লিংকটো নাথাকে তেনেহ'লে আপোনালোকে টকাটো পোৱাৰ সম্ভাৱনাটো নাথাকিব। এতিয়া যদি আপোনালোকে বেংকত যাব নালাগে, আপোনালোকে মোবাইলৰ জৰিয়তে ঘৰত বহি আধাৰ কাৰ্ডৰ সৈতে বেংক একাউণ্টটো লিংক কৰিব পাৰিব। যদি আপুনি বিচাৰে যে আধাৰ কাৰ্ডৰ সৈতে আপোনাৰ বেংক একাউণ্টটো লিংক কৰিব বিচাৰে তেনেহ'লে এটা কমেণ্ট কৰি জনাই দিব। আমি নেক্সট ভিডিঅ'ত আপোনালোকক দেখুৱাই দিম যে কেনেকৈ আপোনালোকে আধাৰ কাৰ্ডৰ সৈতে বেংক একাউণ্টটো লিংক কৰিব পাৰিব। এতিয়া কথা হ'ল যে টকাটো কোনটো মাহত পাব। এইটো যিহেতু এপ্ৰিল মাহ চলি আছে, এপ্ৰিল মাহ যাব, এপ্ৰিল মে' মাহতে আপোনালোকে টকাটো পোৱাৰ সম্ভাৱনাটো আছে। এইখিনি কাম যদি আপোনালোকে এতিয়াও কৰা নাই তেনেহ'লে সোনকালে এইখিনি কাম কৰি থওক, তেতিয়াহে আপোনাৰ একাউণ্টত টকাটো সোমাই যাব। এতিয়া প্ৰথম কথা আপোনালোকে বেংক একাউণ্টটো ভালকৈ চেক কৰি লওক যে আপোনাৰ এক্টিভ আছে নে নাই, কিবা ব্লক হৈ আছে নেকি সেইখিনি চাই লওক। দ্বিতীয়টো হৈছে আধাৰ কাৰ্ডৰ সৈতে বেংক একাউণ্টটো লিংক কৰি লওক, তেতিয়াহে টকাটো লাভ কৰিব। আৰু যদি আপোনাৰ কিবা ফৰ্মটো ফিল আপ কৰি দিয়ে, ফৰ্মটোত কিবা ভুল হৈছিলে তেতিয়াহ'লে আপোনালোকে টকাটো নাপাব পাৰে।